নহয় নহয় বৰপেটা ৰোডত সৌ সিদিনা মন্দিৰত আক্ৰমণ চলাইছে দুৰ্বৃত্তই। এই আক্ৰমণটো কোনটো বিশেষ সম্প্ৰদায়ৰ মানুহে কৰিছে সেয়ালৈ তোলপাৰ লাগিছে গোটেই অঞ্চলব্যাপী। সকলোৱে আচৰিত হৈছে যে যিখন ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰৰ কথা কল্পনা কৰিছে সেইখন ভাৰতবৰ্ষত কিয় হিন্দু সুৰক্ষিত নহয়, য'ত 70% ওপৰত মানুহখিনি হিন্দু হয় আৰু সেই হিন্দুবিলাকক এতিয়া সুৰক্ষা দিবলৈ প্ৰয়োজন হৈ পৰিছে। এয়া আমাৰ কাৰণে অতি ভয়ানক ফল বা এয়া আমাৰ কাৰণে অতি ভয়ানক সংকেত বুলি ক'ব লাগিব। দোষীক অচিৰেই কৰায়ত্ব কৰি অতি সোনকালে শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগিব আৰু এই শাস্তিটো চূড়ান্তৰ পৰা চূড়ান্ত হোৱাৰ প্ৰয়োজন। কাৰণ য'ত 70%ৰ ওপৰত হিন্দু মানুহ আছে তাতে হিন্দু মানুহবিলাক কিয় সুৰক্ষিত নহয়, এয়া কাৰ গাফিলতি? আহক আমি জানি লওঁ। আপোনালোকে শুনি আচৰিত হ'ব যে এইজন ব্যক্তিয়ে কি কৰিছিল সিদিনাখন নাজানো আৰু তাৰপিছত এইফালে মই অলপ মাল খাইছো। মই ভাঙা নাই মন্দিৰ। মন্দিৰ ভাঙা অৱস্থাত ৰাইজে তো আটক কৰিছে না, কিয় কৰিছে? নাই এতিয়া ৰাইজে যদি আটক কৰে এখন মই নাজানো আৰু হা, কিন্তু মই এটা কথা মই কি খুৱাই গৈছে মোক মাৰছে, ই মাৰছে মোক পানী খুৱাইছে তাতে এই যে ষ্টেচনত। সেইকাৰণে তই আহি মন্দিৰৰ নহয় মূৰ্তি ভাঙবি সেইকাৰণে। কেইটা মূৰ্তি ভাঙছা তই? মই ভাঙা নাই। তই ভাঙা নাই? তোৰ মুখত দেখোন হেৰি লাগি আছে মাটিবিলাক। সিহঁতে পইচাবিলাক চুৰ কৰছা মন্দিৰৰ না। তোৰ পৰা দেখোন পইচা পাইছে, ৰাইজে চাইছে তো। মোৰ নাম ৰাণা দাস। এইজন ব্যক্তিক ৰাইজে হাতে লোটে ধৰিছে। তেওঁ মন্দিৰ ভাঙাৰ সেই মাটিবিলাক তাৰ মূৰত লাগি আছে। তেওঁ মন্দিৰৰ পৰা যিখিনি পইচা চুৰ কৰিছিল সেই পইচাখিনি তেওঁৰ হাতত পাইছে। গতিকে সেই ৰাইজসকলক আমি ধন্যবাদ দিছো যিসকলে তেওঁক কৰায়ত্ব কৰিছে। আৰু এই ব্যক্তিজনৰ নাম হৈছে ৰাণা দাস। এতিয়া এই ৰাণা দাস কোন সম্প্ৰদায়ৰ মানুহ এই কথাখিনি আপোনালোকে বিবেচনা কৰক আৰু বিবেচনা কৰি মুছলিমে হওক হিন্দুৱে হওক যিসকল ব্যক্তিয়ে এনেকুৱা প্ৰৰোচনামূলক কাম কৰিছে, এনেকুৱা কূটনৈতিক কাম কৰিছে, ইয়াৰ আচল ৰহস্যৰ লগত কোনে জড়িত আছে সেই সকলোবিলাক ব্যক্তিক উলিয়াই আনি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি আমি প্ৰশাসনক আহ্বান জনাইছো। এইকাৰণে জনাইছো যে এই ব্যক্তিসকলৰ কাৰণে আমি সাধাৰণ মানুহখিনি সমাজত সুস্থ থাকিব নোৱাৰো, আমি সাধাৰণ মানুহবিলাক সুস্থভাৱে চলাফুৰা কৰিব নোৱাৰো। আমাৰ বিভিন্ন ফালৰ পৰা আমাক প্ৰেছাৰাইজ কৰি আমাৰ যিটো মানসিক অৱস্থা সেই মানসিক অৱস্থাখিনিক সদায় বাৰে বাৰে হাৰাছমেণ্ট কৰি আছে, পানিছমেণ্ট দি আছে। গতিকে আশা কৰিছো যে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু উপযুক্ত দোষীক উপযুক্ত শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে।